হেল্ল' এভৰিৱান আৰু সকলোকে নমস্কাৰ। মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আকৌ মই আহিলোঁ ষ্টৰি লৈ, দুটা ষ্টৰি। প্ৰথম ষ্টৰিটো হ'ল এজন মানুহ, তেওঁ মিডিল এজৰ মানুহ আৰু তেওঁ মানে নিজে এটা অফিচত চাকৰি কৰি আছিলে, কিবা কাৰণত তেওঁৰ চাকৰিটো গুচি গ'ল। এতিয়া তেওঁ নিজৰ ফেমিলিটো যিহেতু চলাব লাগে, তেওঁ কি কৰিব, তেওঁ তাৰপাছত তাৰ পৰা ওলাই পেলাই বেলেগ জেগাত বহুত জব বিচাৰিব ধৰিলে। এনেকৈ কেইদিনমান জব বিচাৰাৰ পিছত তেওঁ এটা অফিচত অফিচ বয় হিচাপে চাকৰি পালে। তাৰপাছত তেওঁ গৈ পেলাই ইণ্টাৰভিউ দিলে। ইণ্টাৰভিউ তেওঁ ক্লিয়াৰ হৈ গ'ল আৰু তেওঁক মানে হায়াৰ কৰি ল'লে আৰু ইণ্টাৰভিউৰ কাৰণে তেওঁক হায়াৰ কৰি ইণ্টাৰভিউৰ পিছত সেই অফিচত তেওঁক হায়াৰ কৰিলে। তাৰপাছত মানুহজনে যেতিয়া ইণ্টাৰভিউ হোৱাৰ পিছত এতিয়া যিজন মেনেজাৰ আছিলে তেওঁ মানে সেই মানুহজনক সুধিলে যে আপোনাৰ ইমেইল এড্ৰেছটো ক'ব আৰু ফাৰ্ডাৰ যিখিনি ডকুমেণ্টছ আছে আমি সেইখিনি জবৰ কাৰণে সেইখিনি আমি ইমেইলত পঠিয়াই দিম। তেতিয়া মানুহজনে ক'লে যে মোৰতো ইমেইল এড্ৰেছ নাই। তেতিয়া মেনেজাৰজনে ক'লে হাৰে আজিকালিৰ দিনত আপোনাৰ ইমেইল এড্ৰেছ নাই, আপুনিতো একো মানে নাজানা মানুহ, তেতিয়াহ'লে আপুনি এজন ইলিটাৰেট মানুহ হয়, আপোনাৰ লাইফটো এক্সিষ্টে নকৰে, আপোনাৰ যদি ইমেইল এড্ৰেছ নাই তেতিয়াহ'লে আমি আপোনাক এই জবটোত ৰাখিব নোৱাৰিম। তাৰপাছত মানুহজনে কি কৰিব আৰু মানুহজনৰ বেয়া লাগি তাৰ পৰা ওলাই আহিলে। তাৰপাছত সি আকৌ বিচাৰিলে, গোটেই দিনটো সি চাকৰি বিচাৰিলে কিন্তু ক'তো সি একো চাকৰি নাপালে। তাৰপাছত সন্ধিয়া সি কি কৰিলে, তাতে সেইখন ঠাইত যিখন ছুপাৰ মাৰ্কেট আছিলে সেই তাৰ লগত $20 আছিলে, সেই $20 লৈ পেলাই সি ছুপাৰ মাৰ্কেট যিখন আছিলে তাত গৈ পেলাই তাৰ পৰা চব্জি কিনিলে। চব্জি কিনি সি সেই চব্জিখিনি মানুহৰ ঘৰে ঘৰে গৈ সি বিক্ৰী কৰিলে আৰু বিক্ৰী কৰোঁতে সি ৰাতি হৈ গ'ল, ৰাতিলৈকে তাৰ গোটেইখিনি চব্জি বিক্ৰী হৈ গ'ল আৰু সি অলপ ইনকাম কৰিলে। তেতিয়া তেওঁ ভাবিলে যে তেওঁ দেখোন এনেকৈ ছাৰ্ভাইভ কৰিব পাৰে, থাকিব পাৰে, মানে নিজৰ ফেমিলিটো চলাব পাৰে, এনেকৈ ছাৰ্ভাইভ কৰিব পাৰে। সেইকাৰণে তেওঁ কি কৰিলে, তাৰ নেক্সট দিনাখনৰ পৰা সদায় ৰাতিপুৱা তেওঁ ছুপাৰ মাৰ্কেটত যায়, ছুপাৰ মাৰ্কেটত গৈ পেলাই তেওঁ চব্জি কিনে আৰু গোটেই দিনটো সেইখিনি বিক্ৰী কৰি যিখিনি পইচা পায় সেইখিনি সন্ধিয়া তেওঁ ঘৰত লৈ যায়, আকৌ সেনেকৈ নেক্সট দিনাখন পুৱা গৈ পেলাই চব্জি কিনে। এনেকৈ কৰোঁতে 5 years গুচি গ'ল আৰু 5 years পিছত তেওঁ এজন ভাল বিজনেছমেন এজন হৈ গ'ল। তাৰপাছত তেওঁৰ নিজৰ তেতিয়া গাড়ী বহুতবিলাক ভেহিকেল আছিলে, যিবিলাকেদি তেওঁ চব্জি এইবিলাক কেৰি কৰিছিলে, বহুত তেওঁৰ ৱৰ্কাৰ্ছ আছিলে। তাৰপিছত তেওঁ ভাবিলে যে এতিয়াতো মোৰ বিজনেছটো বহুতখিনি গ্ৰ' কৰিলে, মোৰ ফেমিলিৰ কাৰণে মানে এটা ইঞ্চুৰেঞ্চ কৰোঁ। তাৰ কাৰণে তেওঁ যিজন ইঞ্চুৰেঞ্চৰ এজেণ্ট আছিলে সেই মানুহজনক ফোন কৰিলে, আকৌ তেওঁৰ ৱৰ্কাৰে ফোন কৰোঁতে সেই মানুহজন আহিলে, তেওঁৰ অফিচত আহি পেলাই তেওঁক ক'লে আৰু ডকুমেণ্টছ কি কৰিব লাগিব ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে সেইখিনি জনাই পেলাই ক'লে যে ছাৰ আপোনাৰ ইমেইল এড্ৰেছটো দিয়ক, ইমেইল এড্ৰেছটো দিলে মই মানে তাতে বাকীখিনি ডকুমেণ্ট যি দৰকাৰ সেইখিনি পঠিয়াই দিম। তেতিয়া মানুহজনে ক'লে মোৰতো ইমেইল এড্ৰেছ নাই। তেতিয়া সেই LIC যিজন LIC বুলি নহয়, ইঞ্চুৰেঞ্চ, মোৰ ভুলতে LIC ওলাই গৈছে, ইঞ্চুৰেঞ্চৰ যিজন এজেণ্ট আছিলে তেওঁ ক'লে যে হাৰে আপোনাৰ ইমেইল এড্ৰেছ নথকাকৈ আপুনি ইমান ছাকচেছফুল হৈছে, ইমেইল এড্ৰেছ থাকিলে আপোনাৰ যে আপুনি আৰু কিমান ছাকচেছফুল হ'ল হয়। তেতিয়া মানুহজনে হাঁহিছে আৰু মনতে ভাবিছে ইমেইল এড্ৰেছ থাকিলে আজি মই অফিচ বয় হিচাপেহে থাকিলোঁ হয়। এইটো আছিলে ফাৰ্ষ্ট ষ্টৰিটো। আৰু মৰেল অফ দ্য ষ্টৰি এইটোৱে যে আমাৰ যদি নিজৰ মানুহে আমাক যিমানে ডাউন নেপেলাওক, মানুহে আমাক যিমানে গুৰুত্ব নিদিয়ক বা আমাৰ যদি নিজৰ আশা থাকে, হোপ থাকে, তেতিয়াহ'লে আমি নিজে লাইফত ছাকচেছফুল হ'ব পাৰিমেই। আমাৰ নিজৰ পাৱাৰ থাকিব লাগিব, আমাৰ হোপ থাকিব লাগিব, নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব, আমি তেতিয়া ছাকচেছফুল হ'ব পাৰিমেই। আৰু বেলেগৰ কথাই আমাক তেতিয়া তলত পেলাব নোৱাৰে, আমাক ডিম'টিভেট কৰিব নোৱাৰে, বেলেগৰ কথাই আমাক ডিম'টিভেট কৰিব নোৱাৰে। এইটো আছিলে ফাৰ্ষ্ট ষ্টৰিটো। ছেকেণ্ড ষ্টৰিটো হ'ল এবাৰ মানে 500 মানুহে মানে চেমিনাৰ এখন এটেণ্ড কৰিছিলে আৰু চেমিনাৰখন এটেণ্ড কৰি থকাৰ মাজতে যিজন স্পীকাৰ আছিলে চেমিনাৰৰ, আৰু তেওঁ ক'লে যে আমি এটা গ্ৰুপ এক্টিভিটি কৰিম। তেওঁ তাৰপাছত কি কৰিলে, যিজন গোটেই 500 মানুহক তেওঁ এটা বেলুন দিলে
আৰু চবকে সেই বেলুনত নিজৰ নামটো লিখিব দিলে চবেই তেনেকৈ বেলুনখিনি পোৱাৰ পাছত নিজৰ নামটো লিখিলে লিখাৰ পিছত কি কৰিলে সেই স্পীকাৰজনে বেলেগ মানুহৰ দ্বাৰা সেই বেলুনখিনি বেলেগ এটা ৰুমত ডাঙৰ হল এটাত সেই 500 বেলুনখিনি এনেকৈ ষ্টিক কৰি দিলে আৰু এই মানুহখিনিক ক'লে যে আপোনালোকে সেই ৰুমটোত যাওক গৈ পেলাই আপোনালোকে নিজে যোনটো বেলুনত নাম লিখিছে সেই বেলুনটো বিচাৰি উলিয়াওক আৰু আপোনালোকৰ টাইম হ'ব 5 মিনিটছ 5 মিনিটছৰ ভিতৰত আপোনালোকে বেলুনখিনি বিচাৰি উলিয়াব লাগিব তাৰ পাছত মানুহখিনি গ'ল সেই ৰুমটোত গৈ পেলাই বহুতে চবে বিচাৰিলে কিন্তু 5 মিনিটছ পাৰ হৈ গ'ল কোনেও নিজৰ নাম লিখা বেলুনটো বিচাৰি নাপালে কাৰণ ইমানবিলাক বেলুন ইমানখিনি মানুহ 500 মানুহ তাত বহুত হুলস্থুল হ'ল বহুত কেওছ হ'ল কিন্তু কোনেও নিজৰ বেলুনটো বিচাৰি নাপালে তাৰ পাছত যিজন স্পীকাৰ আছিলে তেওঁ ক'লে যে এটা কাম কৰক আপোনালোকে হাতত যোনটো বেলুনে আহে সেইটোৱে লৈ লওক আৰু তাত যাৰ নাম লিখা আছে সেই নামটো আপোনালোকে মাতি দিব তেতিয়া সেই মানুহজনে সেই বেলুনটো লৈ ল'ব তেতিয়া উইদিন 1-2 মিনিটছ গোটেই বেলুনখিনি যাৰ নাম যোনটোত লিখা আছিলে চব নিজৰ জাগাত গুচি গ'ল চব মানুহে নিজৰ বেলুনটো পাই গ'ল তেতিয়া স্পীকাৰজনে ক'লে যে এইটোৱে আমাৰ লাইফত ঘটি আছে তাৰমানে আমি অকল নিজৰ হেপিনেছটো বিচাৰি থাকোঁ আৰু নিজৰ হেপিনেছ বিচাৰি থাকোঁতে আমি একোৱে বিচাৰি নাপাওঁ কিন্তু যেতিয়া আমি বেলেগৰ হেপিনেছ বিচাৰিম তেতিয়াহে আমি নিজৰ হেপিনেছটো পাম আমাৰ আচল হেপিনেছটো আমি কেতিয়া পাম যেতিয়া আমি বেলেগক হেপি কৰিম সেইকাৰণে আমি সদায় আনক সুখী কৰিব লাগে আনক সুখী কৰিলেহে আমি নিজে সুখী হ'ম চ' এইটো আছিলে মৰেল অফ দ্য ষ্টৰি চ' এইখিনিয়ে আছিলে আজিৰ ষ্টৰি দুটা যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ পেজখন ফ'ল' কৰিব আৰু যদি ভাল লগা নাই তেতিয়াহ'লে নাচালে হ'ল স্কিপ কৰি দিলে হ'ল একো নাই আৰু আজিৰ কাৰণে এতিয়াৰ কাৰণে এইখিনিয়ে আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ বাই